Welcome to Educare. আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 6 ৰ হিন্দী তোমালোকৰ যেটো 4 নম্বৰ পাঠ হয় পাঠ নম্বৰ 4 ধৰতি মাতা কা পত্ৰ ধৰতি মাতা কা পত্ৰ এই যেটো পাঠ আছে এই পাঠটো আমি সুন্দৰকৈ পঢ়িম লাইনটা পঢ়ি যাম আৰু লগতে অসমীয়া সুন্দৰকৈ আলোচনা কৰি যাম আৰু লগতে তোমালোকৰ ইয়াত যিবিলাক অভ্যাসমালা দিয়া আছে ন তোমালোকৰ প্ৰশ্ন দিয়া আছে সকলোবিলাক প্ৰশ্নবিলাকো আমি কৰিম ঠিক আছে আমি তোমালে প্ৰথমৰ পৰা হেকলে ভিডিঅ চাই যাবা অকনমান দীঘল হ'ব পাৰে কিন্তু আমি যদি সুন্দৰকৈ আলোচনা কৰিম তা সকলোবিলাক প্ৰশ্নৰ লগতে পাঠটো পঢ়া আৰু বুজি পোৱা সুবিধা হ'ব হ'বনে বাৰু এতিয়া আমি আৰম্ভ কৰো ঠিক আছে এই পাঠটোৰ নাম কি হয় পাঠটোৰ নামটো দিছে কি ধৰতি মাতা কা পত্ৰ ধৰতি মানে কি হয় আমাৰ পৃথিৱী কথা কৈছে আমাৰ ধৰণীয় পৃথিৱী ধৰতি ধৰতি মাতা মাৰ ৰকাটো ৰ বুজাইছে পত্ৰ পত্ৰ মানে চিঠি মানে ধৰিত্ৰী মাৰ চিঠি বা পত্ৰ এনেকৈ আমি ক'ব পাৰো ঠিক আছে ধৰিত্ৰী বুলি কোৱা পৃথিৱীখনৰ কথা কৈছে ছবি দিছে চোৱা তাৰ তোমালোকে এনে দিছে চিঠিখন লিখিলে প্ৰথমতে মৰমৰ আমু আমি চিঠি তোমালোকে লিখিছা নহয় আজিকালিতো খুব চিঠি লিখা কমে হয় তাৰমানে তথাপি তোমালোকে গম পাবাছে প্ৰথমতে আমি কালৈ লিখো চিঠিখন প্ৰথমে আমি ইয়াতে লিখিছো লিখিছে মেৰে প্যাৰে বচ্চো কি কৈছে মেৰে প্যাৰে বচ্চো মোৰ প্যাৰে মানে মৰমৰ বচ্চো মানে শিশুসকল বা ছাত্ৰ ছাত্ৰীসকল বা নেকি ল'ৰা ছোৱালীসকল নাম বুলি কৈছে তাৰ এতিয়া আমি পাঠটো পঢ়ি যাওঁ ঠিক আছে কি বুলি লিখিছে मेरे प्यारे बच्चों বুলি লিখে তাহতে চিঠিখন আৰম্ভ কৰিছো तुम सब मुझे अच्छी तरह से जानते हो কি কৈছে तुम सब তোমালোকে সকলোৱে সব মানে সকলোৱে मुझे মানে মোক अच्छी तरह से जानते हो কৈছে अच्छी तरह মানে ভালকৈ जानते हो তোমালোকে সকলোৱে মোক ভালকৈ জানা কৈছে তাৰ পিছত কৈছে কি तुमने मेरे बारे में पढ़ा भी है तुमने माने तुम्हालुके मेरे बारे में मोर বিষয়ে पढ़ा भी तुम्हालुके पढ़िसाओ কৈছে अतः मुझे नुकसान मत पहुंचाओ क्योंकि लोग प्यार से आदर से मुझे धरती माता कहते हैं की কৈছে अतः माने अंततः मुझे मुक नुकसान मत पहुंचाओ मुक हानि नुकसान माने की हानि बा क्षति नकरिबा पहुंचाओ কৈছে क्योंकि कियनो लोग प्यार से लोग माने मानुबलाके प्यार से मरमते आदर से मरम आदर मुझे माने मुक की বুলি কৈছে धरती माता कहते हैं मा धरित्री माता बा आइ बखुमती कपरा তোমালোকে বাইতেगी धरित्री माता बा धरित्री बा धरणी ইও আমি धरित्री मा বুলিও কয় কৈছে মাককটো কোনবা ক্ষতি কৰিব জানো হেটা কৈছে আৰু তাৰ পিছত কৈছে চোৱা सदियों से मैंने तुम्हें मां की तरह पाला पोसा है सदियों से सदियों माने की है सदियों माने हतिका जरी श बছৰ ধৰি माने सदियों से मैंने মই तुम्हें তোমালোকক मां की तरह पाला पोसा है मार दरे কি কৰো পালন পোষণ কৰি আহিছো কৈছে लोगों को मैंने अनाज दिया फल दिए मकान बनाने के लिए लकड़ी दी वस्त्र के लिए कपास दी কি হৈছে মাকৰনে মাকে যে লটা হিহুক লৰা ছোৱালী কিমান মৰম আদৰ হাদৰ কৰে পালন খোৱা বোৱাৰ পৰা আৰম্ভ কৰি সকলো বিলাক দিয়ে ঠিক তেনেকৈ পৃথিৱীখনেও আমাক মানুহক লগা সকলো বিলক বস্তু দিছে এটা কৈছে যে কি লোগো কো মেনে লোগো কো মানে মানুহ বিলাকক মেনে মই अनाज দিয়া अनाज মানে খাদ্য দিছো কৈছে ফল দিয়ে মই ফল মূল দিছো मकान बनाने के लिए लकड़ी दी माने मकान माने घर बनाবলৈ কি দে लकड़ी माने काठो दिसु वस्त्र के लिए कपास दी माने वस्त्र बा कापुर কাৰণে কপাহু মই প্ৰকৃতি বা মই ধৰিত্ৰী বুকুৰ পৰা দিছো কৈছে তাৰ পিছত কি হৈছে लेकिन आजकल ये लोग बड़े कृतघ्न होते जा रहे हैं কি কৈছে लेकिन माने किंतु आजकल ये लोग आजिकाली এই মানুহবোৰ बड़े कृतघ्न बहुत कृतघ्न माने কি হয় कृतघ्न माने অকৃতজ্ঞ होते जा माने হৈ গৈ আছে কৈছে হৈ গৈছে ये मेरे जंगल नष्ट कर रहे हैं मोटर गाड़ियों के धुएं से मेरी हवा को विषैली बना रहे हैं কি কৈছে ये माने মানুহবিলাক কৈছে मेरे जंगल नष्ट कर रहे मतलब হিহুসকলক কৈছে যে কি মানুহবিলাকে মোৰ জংগল হাবি বনি নষ্ট কৰিছে मोटर गाड़ी আছে মানে मोटर गाड़ी धुएं যে ধোঁৱা ওলাৰ পৰা से मेरी हवा मोर जी वायु বা হাৱা को विषैली बना रहे विषैली माने विषाक्त
কৰি গৈছে বনা ৰাহে মানে বিখাক্ত কৰি দিছে হয়নে আমাৰ পৃথিৱীখনৰ বুকুতে গছ গছনি সকলোবিলাক হাৱা আমি পানী এইবিলাক সকলো পৃথিৱীৰ পৰা পাই আছো হয়নে গতিকে হি কৈছে যে মোৰ গছ গছনি কাটি হাবিজং কাটি শেষ কৰিছে বায়ু প্ৰদূষণ কৰিছে সেইটো কথা কৈছে আৰু কৈছে কল কাৰখানোं से गंदा पानी छोड़कर मेरी नदियां मेली कर रहे हैं কি কৈছে আৰু কল কাৰখানোं से মানে কল কাৰখানাৰ বিলাকৰ পৰা गंदा पानी छोड़कर মানে লেতেৰা পানী এৰি দিছৰ মানে তাত এই দিকত নদী বিলাকত মে নদীও মেৰে নদিয়া মেলি মোৰ নদী বিলাক কি কৈছে মেলি মানে লেতেৰা कर रहे हैं মানে লেতেৰা কৰিছে কল কাৰখানা যিবিলাক আবৰ লেতেৰা পানী বহুখন কি হয় নদী বিলাকত পেলাই দিয়ে গতিকে হেবিলাকে হে পানী বিখাক্ত বা লেতেৰা কৰিছে সেইটো কৈছে इनको पता नहीं कि ऐसा गैर जिम्मेदार बर्ताव करके माने नेक्स्ट जामे কি কৈছে इनको पता नहीं এইবিলাক इनको माने एওঁলোকক বা তেওঁলোকৰ पता नहीं মানে তেওঁলোকে গম পোৱা নাই যে ऐसा गैर जिम्मेदार এনেকুৱা गैर जिम्मेदार মানে কি হবলি কবলি তোমাৰ गैर जिम्मेदार सॉरी गैर जिम्मेदार কোনো দায়িত্ব জ্ঞানহীন মানে गैर जिम्मेदार মানে কি দায়িত্ব জ্ঞানহীন বৰ্তাৱ কৰকে মানে ব্যৱহাৰ কৰি কি কৈছে दायित्व ज्ञानहीन व्यवहार करी वे अपना अनिष्ट स्वयं कर रहे हैं কি কৈছে वे মানে তেওঁলোকে अपना अनिष्ट নিজৰ अनिष्ट स्वयं নিজে कर रहा है মানে कर रहे हैं নিজে কৰি আছে কৈছে अब मेरी उम्मीदें तुम जैसे बच्चों पर हैं আৰু এতিয়া কি কৈছে अब এতিয়া मेरी उम्मीदें মোৰ আশা उम्मीद মানে কি আশা तुम जैसे তোমালোকৰ দৰে बच्चों তোমালোকৰ দৰে শিশুসকলৰ ওপৰত বা তোমালোকৰ ওপৰত মোৰ আশা তোমালোকৰ ওপৰতে আছে কাৰণ জ্যেষ্ঠ সকলে ডাঙৰ বিলাকেতো আমাৰ পৃথিৱীখনৰ প্ৰকৃতি হেকুতে হেক কৰি গৈছে তেওঁলোকে অকৃতজ্ঞ হৈ গৈ আছে কিন্তু এটা তোমালোকৰ ওপৰতে মোৰ আশা কৈছে तुम सब बड़े बनोगे अच्छी तरह से मेरी देखभाल करोगे কি কৈছে जब तुम बड़े बनोगे যেতিয়া তুমি তোমালোকে বড়ে ডাঙৰ হবা अच्छी तरह से ভাল দৰে मेरी মানে মোৰ देखभाल करोगे মোৰ स्वासिता बा देखभाल करिबा কৈছে पेड़ पौधे लगाकर अपनी धरती माता को फिर से हरी भरी बनाओगे কি কৈছে पेड़ पौधे लगाकर माने गस गसनी रुई मिली अपनी धरती माता তোমালোকৰ নিজৰ ধৰিত্ৰী মা বা পৃথিৱী ধৰিত্ৰী মা কি কৰিবা তোমালোকে পুনৰ ফিৰ মানে পুনৰবাৰ हरी भरी बनाओगे माने हेउजिया মানে हरी भरी माने हेउजिया তোমালোকে बनाबा বা কৰিবা কৈছে তাৰপিছত কি কৈছে ध्यान में रखो जब पेड़ पौधे होंगे चारों ओर हरा भरा होगा तो हवा शुद्ध रहेगी কি কৈছে ध्यान में रखो माने তোমালোকে ध्यान दिबा যেতিয়া जब माने যেতিয়া पेड़ पौधे होंगे যেতিয়া নি গছ গছনি হ'ব चारों ओर हरा भरा होगा চাৰিওফালে हरा भरा হ'ব হেউজিয়া হ'ব होगा तब हावा शुद्ध रहेगी তেতিয়া তোমালোকৰ বায়ু শুদ্ধ হৈ থাকিব বিশুদ্ধ হৈ থাকিব এটো কৈছে आवश्यक मात्रा में बारिश होगी फसलें अच्छी होंगी কি কৈছে आवश्यक मात्रात মানে যেটো লগা হেতু পৰিমাণত बारिश होगी बारिश মানে বৰষুণ হ'ব फसलें अच्छी होंगी মানে খেতি বা ফসল শস্যবিলাক ভাল হ'ব सभी और खुशहाली होगी और सभी और माने চাৰিওফালে खुशहाली माने সুখৰ বন্যা বা সুখৰ বা সমৃদ্ধি হ'ব হেতু কৈছে তাৰ পিছতে আহিলে नेक्स्ट लास्ट क्वेश्चन लेकिन यह संतुलन एक बार बिगड़ गया तो सारा भूभाग एक भयानक रेगिस्तान बन जाएगा কি কৈছে लेकिन किंतु यह संतुलन माने এই যে সন্তুলন প্ৰকৃতি ভাৰসাম্য সন্তুলন মানে ভাৰসাম্যতা যি ভাৰসাম্যতা আছে গছ গছনিৰ পৰা জীৱ-জন্তু প্ৰাণী সকলো এটা ভাৰসাম্যতা ৰেখা পৃথিৱীত বসবাস কৰে হয়নে কোনোবা এটা কম হলে আমাৰ কাৰণে অসুবিধাৰ সৃষ্টি হ'ব ক্ষতি হ'ব গতিকে ইয় সন্তুলন মানে এই ভাৰসাম্যতা বা সন্তুলন যেতিয়া একবাৰ বিগড় গয়া একবাৰ যেতিয়া বিগড়ি যাব মানে যদি এবাৰ নষ্ট হৈ যাব খেলিমেলি লাগিব তো সারা ভূভাগ তেতিয়া সারা ভূভাগ মানে সকলো ভূমণ্ডল গোটেই ভূমণ্ডল বা মাটি ভূমি ভাগ কি হ'ব কৈছে ভয়ানক ৰেগিস্তান বন যায় ভয়ানক এটা ৰেগিস্তান মানে কি হয় মৰুভূমি হৈ যাব কৈছে अब सुनाओ तुम्हारे हाथ में है এতিয়া তোমালোকৰ কি কৈছে अब এতিয়া सुनाओ মানে তোমালোকৰ
তোমালোক বাছনি তোমাৰ নিৰ্বাচন কি কৰা তোমালোক কি তোমালোকে বাছনি কৰা মানে সেই ৰেগিস্তান হোৱা পৃথিৱী ধ্বংস হৈ যোৱাটো বিচাৰণে পৃথিৱীখন হৰা ভৰা সেউজীয়া হোৱাটো বিচাৰণে তোমালোকে বাছনি কৰিব লাগিব তো সেইটো তোমাৰে হাত মে কৈছে তোমালোকৰ হাতত আছে কৈছে तुम्हारे प्यारी धरती माता तुम्हारे प्यारी তোমালোকৰ মৰমৰ ধৰती माता তোমালোকৰ মৰমৰ ধৰती বা পৃথিৱী মায়ে কৈছে মানে এখন এনেকৈ চিঠিখন তোমালোকক ধৰती মাতাই দিছে সো এইটো আছে তোমালোকৰ পাঠটো তোমালোকে বুজি পোৱাত যদি কিবা অসুবিধা পাইছা পঢ়াত বা কিবা তোমালোকে কমেন্ট কৰিবা লাগিলে আকৌবাৰ আমি সুন্দৰকৈ লাহে লাহে পঢ়িম ঠিক আছে অকল পঢ়া ভিডিও লাগে যে তেনেকৈ কৰিবা তেতিয়া হলে মই এনেকৈ দিম এতিয়া আমি কি কৰো তোমালোকৰ যে অভ্যাসমালা আছে ন ইয়াতে জিলা তোমালোকক প্ৰশ্নাৱলী দিছে বা অভ্যাসমালা বুলি দিছে সেইবিলাক এতিয়া আমি কৰো তোমালোকে যে এইবিলাক কৰা নাই কোনোবা কোৱাত অসুবিধা পাইছা ভালকে চাই যোৱা আমি হেকলৈকে গোটেইবিলাক আমি কৰি যাম ঠিক আছে এক নম্বৰ দিছে তোমালোকৰ অভ্যাসমালা চোৱা आओ इन्हें देखें समझें और नारों को दोहराए কি কৈছে आओ আহা इन्हें देखे আমি এটা চাও কৈছে समझे আমি বুজি লওঁ और नारो আৰু नारो को মানে যেটো কি দিছে না নাৰা এটা নাৰা দিছে সেই নাৰাটো আমি दोहराए মানে পুনৰ কওঁ কি কৈছে এটা কি লিখিছে নাৰাটো কি দিছে তোমাৰ এটা पेड़ लगाओ धरती बचाओ धरा को हरा बनाओ এটা তেওঁলোকে ए पोस्टार এটা পোস্টার লগাই কি কৈছে যে কি এটা কি বুলি কয় প্লে কাৰ্ড লৈ কি কৈছে নাৰা লিখিছে কি লিখিছে যে पेड़ लगाओ গছ ৰুৱা धरती बचाओ গছ ৰুৱা আৰু পৃথিৱীখন বচোৱা ধৰা को हरा बनाओ আমাৰ পৃথিৱীখন ধৰা মানে পৃথিৱী হয় আমি সেউজীয়া বনোৱা কৈছে এনেকৈ আমি তোমালোক কেতিয়াবা হয়তো 5 জুন তাৰিখে যদি বিশ্ব পৰিৱেশ দিৱস বা হেনেকুৱা সময়ত তোমালোকে হয়তো এনেকৈ স্কুলত তোমালোকে কৰা হয়নে গছপুলি ৰোৱা এইবিলাক ক্ষেত্ৰত তাহলে तुम्हारे दिसे चुआ आओ समूह में बैठकर पर्यावरण संबंधी दो नारे बनाए কি কৈছে ইয়াত আহা আমি समूह में बैठकर আমি সমূহে বহি মেলি पर्यावरण মানে কি আমাৰ পৰিৱেশ সম্বন্ধীয় বা আমাৰ पर्यावৰণৰ ওপৰত সম্বন্ধ দুটা নাৰা তোমালোকে এনেকৈ যদি আমি নাৰা বনালে নহয় এই নাৰা দুটা তোমালোকে বনাব কৈছে ইয়াতে আমি দুটা লিখি লৈছো তোমালোকে চোৱা ইয়াতে দিছো দুটা आओ मिलकर पेड़ लगाएं इस धरती को स्वर्ग बनाएं এনেকৈ তোমালোকে লিখিবা তোমালোকে নিজৰ ভাগে মই তোমালোকক সুবিধাখন দুটা লিখি দিছো এটা কি লিখিছো চোৱা आओ मिलकर पेड़ लगाएं इस धरती को स्वर्ग बनाएं মানে আহা আমি লগে হৈ মিলি पेड़ বা গছ লগাও ৰুম আৰু এই इस धरती को এই পৃথিৱীখন আমি স্বৰ্গ বনাও এনেকৈ লিখিছো আৰু এটা লিখিছো धरती हमारी जननी है इसकी रक्षा हमें ही करनी है কি কৈছো धरती हमारी जननी है इसकी रक्षा हमें ही करनी है धरती पृथ्वीখন हमारी আমাৰ जननी माने मातृ বুজা হা जो আমাৰ मातृ মা হয় इसकी रक्षा हमें ही करनी আৰু ইয়াৰ ৰক্ষা আমি কৰিব লাগিব এনেকৈ লিখিছো তোমালোকে এইটা লিখি লব পাৰা তাৰ পিছত ইয়াত লিখিছে 2 নম্বৰ आओ जाने আহা জানো কৈছে आओ আহা জানে মানে আমি জানো বা বুজি লওঁ আহা কৈছে धरती हमारी माँ है माने पृथ्वीখন আমাৰ পৃথিৱী ধৰती মানে পৃথিৱী হয়নে আমাৰ মা হয় হয়নে পৃথিৱীখন আমাৰ মাৰ দৰে হয়নে আমাক লালন পালন কৰে গোটে পোষণ কৰে আমাক যিবা যেনেকি কি বুলি কয় তোমালোকৰ গোটে শস্য খাদ্য শস্যৰ পৰা আৰম্ভ কৰি সকলোবিলাক কি দিয়ে পাইছিলো গতিকে পৃথিৱীখন আমাৰ মাৰ দৰে পানী हमारा जीवन है পানী আমাৰ জীৱন হৈ গৈছে কাৰণ পানী অবিহনে কোনো জীয়াই থাকিব নোৱাৰে হয়নে কোনো জীৱ-জন্তু বা কোনোৱে পানী অবিহনে জীয়াই থাকিব নোৱাৰে গতিকে পানী আমাৰ জীৱন হয় पेड़ हमारा मित्र है আৰু पेड़ মানে গছ আমাৰ মিত্ৰ বন্ধু হয় গছবিলাক আমাৰ বন্ধুৱে হয় কাৰণ কিয়নো গছ পৰা আমি ফলমূল পোৱাৰ উপৰি বিশুদ্ধ বায়ু পাওঁ কাৰ্বন ডাই অক্সাইড হে কৰে তাৰ পিছত অক্সিজেন এৰি দিয়ে গছে হয়নে তাৰ উপৰি গছৰ পৰা আমাৰ ছাঁ দিয়ে গতিকে এইবিলাক আমি গছ আমাৰ কাৰণে বন্ধু হয় নেগেটিভ এই ভিতৰত তোমালোকৰ লিখিছে তাৰ পিছতে নেক্সট তোমালোক কি আছে এটা দিছে তোমালোকক এইটো লিখা আছে आओ धरती माता के पत्र पर चर्चा करे आहा মানে এই যে আমাৰ ধৰती মাতাৰ চিঠিখন দিলে পত্ৰখন দিলে নহয় এই চিঠিখনৰ ওপৰত আমি আলোচনা কৰো আহা বুলি কৈছে আমি আলোচনা কৰিবা তোমালোকে ক্লাছত তোমালোকৰ লগৰ আলোচনা কৰিব পৰা চিঠিখনত কি লিখা তোমালোকে কেনেকুৱা পালা কি কৰিব লাগে কি নকৰে পাইছিল চিঠিখন কি লিখিছে মানে কেনেকৈ গছ-গছনি কি पेड़ पौधों से আমাৰ क्या মানে দেতে মানে গছ-গছনি আমাক কি দিয়ে মানে অক্সিজেন শুদ্ধ বায়ু দিয়ে খাদ্য দিয়ে ফলমূল সবজি এইবিলাক পাম সকলোবিলাক আমি পাওঁ গতিকে সেই ওপৰতে তোমাৰ চিঠিখনত দিয়া আছিল গতিকে সেইখিনি তোমালোকে আলোচনা কৰিব পাৰা
তাৰ পিছতে 4 নম্বৰ দিছে তোমালোকে চোৱা 4 নম্বৰটো ইয়াতে কি লিখিছে आओ চিত্ৰ কো দেখকৰ বাতে কৰে আহা চিত্ৰ ছবিখন চাই কথা পাতো কৈছে চিত্ৰখন তোমালোকে কি দেখিছা চোৱা ইয়াতে কি দেখিছা তোমালোকে এটো হয়তো কি দলং এফালে তো নলা বা নদী দৈ হ'ব এফালে গাড়ী গৈ আছে এই ইয়াতে লৰাজনে কি কৈছে জাবৰ পেলাইছে হয়তো এই ছোৱালীজনে কিবা নেপেলাবৰ বাবে কিবা এটো এনেকে যদি জাবৰ আমি পানীত পেলাই দিও লেতেৰা আমি পেলাই দিও তেতিয়া হলে কি হ'ব গোটেই পানী প্ৰদূষিত হ'ব হয়নে এনেকে আমি তোমালোকে কথা পাতিব পাৰা তাৰ পিছতে 5 নম্বৰ দিছে তোমালোকে ইয়াতে आओ नीचे की तालिका से शब्दों को जोड़े बनाए आहा तলৰ তালিকাখনত থকা যে শব্দ হেবিলাক জোৰা লগাও কৈছে জোৰ লগাই মানে জোৰা লগাও যেনেকৈ এটা তোমাৰ এটা কৈ দিছে আশপাশ মানে ওচৰে পাজৰে ঠিক তেনেকৈ আমি কল পাবা আমি কেনেকৈ জোৰা লগাবলৈ কল কাৰখানা পাইছো নহয় কল কাৰখানা আমি কল কাৰখানা লিখিলো হৰা মানে হেউজীয়া ভৰা মানে ভৰপূৰ এনেকুৱা বুজায় হৰা ভৰা এনেকৈ লিখিলো পেৰ পৌধে মানে জোৰ লগাব কৈছে নহয় পেৰ পৌধে ললো পেৰ আছিলে পেৰ পৌধে পদ পালো ইয়াতে পেৰ পৌধে তেনেকৈ পালা পোছা লালন পালন কৰা পালা পোছা ক'ত পাইছিলো পালা আৰু ইফালে পালা পোছা লালন পালন ঘৰ দুৱাৰ ঠিক তেনে কাম কাজ বাল বাচ্চে এটা আমি জোৰ লগাই এটা কৰিলো তোমালোকে যদি কৰা নাই কৰি ল'ব পাৰা ঠিক আছে তাৰপিছত 6 নম্বৰ তোমালোকক পূৰ্ণ বাক্যমে উত্তৰ দো মানে সম্পূৰ্ণ বাক্যত তোমালোক উত্তৰ দিবলৈ কৈছে এই প্ৰশ্ন তিনটা তুমি এইবিলাক আমি ইয়াতে লিখি লৈছো এতিয়া ইয়াতে পূৰ্ণ বাক্যমে উত্তৰ দো 1 নম্বৰ দিছে চোৱা 1 নম্বৰ দিছে কি यह पत्र किसने किसको लिखा है মানে ক কি আছিলে यह पत्र किसने किसको लिखा है উত্তৰ কি লিখিম পত্ৰখন চিঠিখন কালে আমি পাঠটো যে পঢ়িছিলো পাঠটো কালে লিখিছিলে বৎস ল'ৰা ছোৱালী হ'ব শিশুসকলক হয়নে কোনে লিখিছিলে ধৰিত্ৰী মাতাই কতে কিসনে किसको কৈছিলে নহয় উত্তৰ হ'ব यह पत्र धरती माता ने মানে ধৰতী মাতাই বা ধৰিত্ৰী মায়ে বৎসও কো লিখা है ল'ৰা ছোৱালী বা শিশুসকললৈ লিখিছিলে এনেকৈ লিখিব পাৰো তাত তোমালোকে প্ৰশ্নবিলাক কৰা নাই নহয় কৰি লবা ঠিক আছে বৈদ্যুত অকমান ৰখাই লবা আৰু লিখি লবা খ আছে ধৰতী মাতা কি উম্মিদে কিস पर है মানে ধৰতী মাতা বা ধৰিত্ৰী মাৰ উম্মিদে আশা কাৰ ওপৰত আছে কামত পাইছিলো আমি বৎসসকলৰ ওপৰত হয়নে উত্তৰ লিখিম ধৰতী মাতা কি উম্মিদে বৎস पर है বা শিশুসকলৰ ওপৰত তেওঁ আশা বা ভৰসা আছে গ লিখি প্ৰশ্ন আছে ধৰতী মাতা ने বস্ত্ৰ के लिए हमें क्या दिया है মানে ধৰিত্ৰী মাই আমাক বস্ত্ৰৰ কাৰণে বা কাপোৰৰ কাৰণে আমাক কি দিছে উত্তৰ আমি কি পাইছিলো ধৰতী মাতা ने বস্ত্ৰৰ के लिए हमें कपास दी है আমাক কি দিছে কপাহৰ পৰা কাপোৰ প্ৰস্তুত কৰিব পাৰি হয়নে গতিকে ধৰতী মাই আমাক কাপোৰৰ কাৰণে কপাহ দিছে ঠিক তেনেকৈ তোমালোকৰ নেক্সট আছে তোমালোক ইয়াতে 6 নম্বৰটো আমাৰ হৈ গৈ এতিয়া 7 নম্বৰ কি দিছে তোমালোক চোৱা 7 নম্বৰ से आओ समूह में चर्चा करे और कक्षा में उत्तर प्रस्तुत करे কি কৈছে আহা আমি সমূহীয়াকৈ আলোচনা কৰো আৰু আমাৰ ক্লাছত মানে উত্তৰবিলাক প্ৰস্তুত বা উত্তৰবিলাক আমি কৰো কৈছে এইটো এইবিলাক তোমালোকৰ প্ৰশ্ন আছে 4টা একটাতে কৰিব নোৱাৰা হয়নে আমি ইয়াতে লিখি লৈছো তোমালোকৰ 7 নম্বৰ প্ৰশ্নবিলাকৰ উত্তৰো ইয়াত চোৱা 7 নম্বৰ উত্তৰ দিয়া চোৱা 7 নম্বৰ 1 को আছে কি ধৰতী মাতা ने मनुष्य को क्या क्या दिया है তোমালোকে এইবিলাকো লিখি লবা ঠিক আছে ভিডিও চাই আছা নহয় এতিয়া তোমালোকে ভিডিওটো অকমান ৰখাই লবা পোষ্ট কৰি লবা লিখি লবা আকৌ ভিডিও চাব পাৰিবা ঠিক আছে को আছে কি ধৰতী মাতা ने मनुष्य को क्या क्या दिया মানে ধৰিত্ৰী মায়ে মনুষ্য মানে মানুহক কি দিছে কৈছে উত্তৰ আমি কি পাইছিলো धरती माता ने मनुष्य को जीवित रहने के लिए अनाज फल मकान बनाने के लिए लकड़ी और वस्त्र के लिए कपास दी है पाठत पाइছিলো নহয় ধৰতী মাই মানুহৰ কাৰণে কি দিছে অনাজ দিছে মানে খাদ্য ফল দিছে ঘৰ বনাবলৈ কি লকৰি কাঠ দিছে আৰু কাপোৰৰ কাৰণে কপাহ দিছে ঠিক তেনে খ প্ৰশ্ন তোমালোকৰ लोग किस तरह धरती माता को नुकसान पहुंचा रहे हैं মানে মানুহে কেনেকৈ ধৰতী মাতা মানে আমাৰ ধৰিত্ৰী মাক বা পৃথিৱীখনক লোকসান বা নষ্ট কৰি আছে উত্তৰ লিখিব পাৰো लोग स्वार्थी होकर जंगलों को काट रहे हैं गाड़ियों के धुएं से हवा को जहरीला बना रहे हैं और कारखानों का गंदा पानी नदियों में बहाकर धरती माता को नुकसान पहुंचा रहे हैं कि लिखलो আমি মানুহে लोग स्वार्थी होकर মানে মানুহৰ কি হয় स्वार्थी হৈ মিলি স্বাৰ্থপৰ হৈ মিলি জংগলবিলাক হাবি জংগল কাটিছে গাড়ীৰ যি ধোঁৱা হয় হাৱা সেইবিলাক পৰা বায়ু প্ৰদূষণ কৰিছে আৰু কল কাৰখানাৰ পৰা গন্দা পানী যে লেতেৰা পানী সেইবিলাক বহাকৰ মানে সেইবিলাক পেলাই ধৰতী নদী মাতাকো লোকসান পहुंचा रहा है ঠিক আছে তাৰ গো লিখিছো প্ৰশ্ন আছে তোমালোকৰ पेड़ पौधे उगाने से क्या होता है মানে গছ গছনি ৰোৱাৰ পিছত কি হয় उत्तर लिखम पेड़ पौधे उगाने से चारों ओर
हरियाली छा जाती है, हवा शुद्ध रहती है, समय पर आवश्यक मात्रा में बारिश होती है और फसलें अच्छी होती है। कि लिखिलो आमी पेड़ पौधे उगाने से माने पेड़ पौधे आमी যদি उगाओ बा लगाओ चारो और हरियाली छा जाती चारियोफाले सेउजिया हब, हावा शुद्ध रहती है माने वायु विशुद्ध बा शुद्ध হৈ থাকিব, समय पर आवश्यक मात्रा बारिश होती है माने সময়ত आवश्यक কিমান পৰিমাণৰ বাৰিষ আমি কৃষি খেতিৰ সময়ত পানী বৰষুণ হ'ব আৰু শস্য ফসল মানে শস্য সদায় ভাল হ'ব। ঘ আছে संतुलन बिगड़ जाने से हमारे भूभाग पर क्या असर पड़ेगा। আমি পাইছো পাঠটোত संतुलन যেতিয়া बिगड़ जाने से माने संतुलन বা ভাৰসাম্যতা হেৰুৱাই গলে আমাৰ ভূভাগৰ পৃথিৱী ভাগ বা ভূমণ্ডল ভাগত কেনেকুৱা প্ৰভাৱ পৰিব দিছে। उत्तर की पाइছিলো আমি संतुलन बिगड़ जाने से हमारा सारा भूभाग एक भयानक रेगिस्तान बन जाएगा। যেতিয়া संतुलन বা ভাৰসাম্যতা बिगड़ যাব মানে নোহোৱা হ'ব তেতিয়া কি হ'ব আমাৰ ভূভাগ বা মাটিভাগ ভয়ানক ৰেগিস্তান মানে মৰুভূমি হৈ যাব। এলা আমি পাইছিলো পাল। গতিকে এই প্ৰশ্নকেইটা উত্তৰগুলা আমি কৰিলো। এতিয়া নেক্সট আৰু কি আছে আমাৰ 7 নম্বৰ আমি কৰিলো ন। এতিয়া তোমালোকৰ এই 7 নম্বৰ প্ৰশ্নবিলাক আমি উত্তৰবিলাক তোমালোকে এইবিলাক লিখি লবা যদি লিখা ঠিক আছে। তা 8 নম্বৰ কি দিছে চোৱা आओ ध्यान से देखे। আহা আমি ধ্যান মানে খুব ভালকৈ চাও গৈছে। ক এটা ৰি টু ৰি কাৰ হয়নে ৰি কৃতজ্ঞ ৰিৰ পৰা কি আমি ৰি মাত্ৰা লগাই আমি কি কৃতজ্ঞ কৃতজ্ঞ কৃষক এইবিলাক শব্দ আমি পাইছো। যেনেকৈ অং এটো অং বুলি পঢ়ে ন। এটো গণ্ডা জংগল অন্ত অংক এনেকৈ পাইছো। অহটোৰ পৰা অতঃ পুনঃ প্ৰাতঃ স এনেকৈ আমি শব্দবিলাক পাইছো। এতিয়া তোমালোকক কৈছে যে কি ৰি অং অহ को प्रयोग करके चार शब्द बनाओ। এতিয়া মানে ৰি অং আৰু অহ এটা লগাই মিলি চাৰিটা শব্দ তোমালোকক লিখিবলৈ কৈছে। আমি কি লিখিছো চোৱা ৰি পৰা ঋষি ঋতু ঋষা ঋণ গম পাইছানে। ঋষা কাৰোবাৰ নামো হ'ব পাৰে হয়নে। অং অং অংগুৰ আঙুৰ অম্বৰ মানে কি আকাশখনক কয়। অন্দৰ ভিতৰ মানে অন্ধকাৰ মানে গম পাইছে তোমালোকে। অহ পৰা আমি দুখ নমঃ সতঃ ফলতঃ এনেকৈ আমি শব্দবিলাক লিখিব। তোমালোকে এটা যি লিখা নাই বাৰু কোৱাত অসুবিধা পাইছে লিখি ল'বা ঠিক আছে। তাৰপিছত আৰু কৈছে 9 নম্বৰ কি চোৱা आओ देखे और समझे। আহা আমি চাও দেখো মানে চাও আৰু समझे মানে বুজি লওঁ আহা কৈছে। কৈছে তোমালোকৰ বাক্য लोगों को मैंने क्या क्या नहीं दिया। लोगों को মানে মানুহক কওঁটোৱে বুজাইছে মানুহক মই কি দিয়া নাই। আছে तुम सब मुझे अच्छी तरह से जानते हो। তোমালোকে সকলোৱে तुम सब मुझे তোমাৰ সকলোৱে मुझे মোক अच्छी तरह से सेटु इट जानते तुम ভালকৈ तरह से কৈ जानते हो। কল কাৰখানা से गंदा पानी চোৰকৈ মেৰি নদিয়া মানে তোমালোক ইয়াত সে কো এনেকৈ ব্যৱহাৰ দেখুৱাইছে। আমি ইয়াত তোমালোক কোটাটোৰ পিছতে কৰিব গৈছো চোৱা অকমান খৰকৈ কৈছো বেছি লাহে লাহে ভিডিঅ'টো বেছি দীঘল হৈ যাব হয় না ভালেখিনি কৰিব আছে। কি কৈছে को से प्रयोग करके खाली जगह को আৰু से ভৰাই মিলি আমাক মানে কি খালি জগহ পূৰণ কৰিব গৈছে। এক নম্বৰ হৈছে राम ने रावण देश मारा মানে रावण को रावणक कोटे को रावणक গৈছে। रामे रावण को मारा रावणक मारिले। যেনেকৈ बालक सत से गिर गया बालक सत মানে ওপৰ সত পৰা से गिर से পৰা পৰা বুজাইছে। सत से गिर गया পৰি গল। कलम देश लिखो মানে कलम से लिखो कलमेरे रे पढ़ा এনেকুৱাবিলাক সেটোৱে ৰে পঢ়া এইবিলাক কো মানে ক এনেকৈ বুজাইছে মানে कलम से लिखो। प्यासे को पानी दो মানে পিয়াহত থকা জন পানী দিয়া কৈছে। रोहन को बुलाओ रोहनक माता। रीमा घर से निकले रीमा घर পৰা বাহিৰ হৈ গল মানে ৰীমাৰ পৰা ঘৰ পৰা আহিলে এনেকুৱা বুজাইছে। सेरे पड़ा रे এনেকৈ বুজাইছে। এটো কোটোৱে ক এনেকৈ বুজাইছে হয়নে। তাৰপিছত তোমালোকে এটা কৈছে 10 নম্বৰ पर्यावरण के ऊपर एक चित्र बनाओ और अपनी ओर से एक नारा लिखो। কি কৈছে पर्यावৰণৰ ওপৰত বা এই ওপৰত তোমালোকে এটা এখন ছবি আঁকিব কৈছে পৰিবেশৰ ওপৰত আৰু আপুনি এটা নাৰা মানে লিখিব যে আমি প্ৰথমতে নাৰা 1 নম্বৰ তোমালোক নাৰা লিখিছিলো আমি হয়নে। তাৰ পৰা তোমালোকে লিখি দিব পাৰা ইয়াত চিত্ৰ আঁকি মেলি যিকোনো নাৰা তাত লিখি দিলে হ'ব। 1 নম্বৰ আমি নাৰা লিখিছিলো নহয় ইয়াত যে লিখিছিলো কত লিখিছিলো এইকেইটা এই নাৰা যিকোনো তোমালোকে লিখি দিলে হ'ব এখন ছবি আঁকি মেলি ঠিক আছে। তাৰপিছত এতিয়া 11 নম্বৰ তোমালোকে চোৱা आओ रेखांकित शब्दों के विपरीतार्थक
বিলোমাৰ্থক শব্দ বৃত্ত में से लिख कर खाली जो भरे কি হৈছে আহা ৰেখাংকিত শব্দ মানে এই যে ৰেখা দেশ দিছে না তাৰ সেই শব্দবিলাক বিপৰীতাৰ্থক শব্দ লিখিব কৈছে বিপৰীত অৰ্থ তোমালোক গম পাই চাগে বিপৰীত মানে যেটো ভাল বেয়া দিন ৰাতি যেটো বিপৰীত শব্দ হয় হেতু লিখিব কৈছে গোপাল আচ্ছা লড়কা হে আচ্ছা মানে কি হয় ভাল ইয়াপা তুমি আমি এটা বেয়াটো কোনটো আছে বেয়া বুঢ়া বুঢ়া মানে বেয়া মানে বুঢ়া ওতকে ইয়াৰ বিপৰীত বুঢ়াটো আমি লিখিলো ঠিক তেনেকৈ নেহা লম্বী হে নেহা লম্বী মানে উখ উখৰ বিপৰীত কি চাপৰ চাপৰটো কি নাতি নাতি लेकिन उसकी बहन नाती है नेहा उखोय किंतु तार भनिक सापर গৈছে कुणाल सुंदर है सुंदर माने धुनिया देखिবলৈ ধুনিয়া বা এনেকুৱা কৈছে সুন্দৰ তাৰ অসুন্দৰ হ'ব लेकिन उसका भाई किंतु तार भाईটো কি অসুন্দৰ 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 পালো नदी का पानी गंदा है नदीर पानी लेतेरा और नल का पानी साफ है साफ लेतेरा गंदा माने लेतेरा तार लेतेरार বিপৰীত হ'ব কি সাফ সফা হ'ব গতিকে মানে সাফটো আমি লিখিলো ঠিক আছে তোমালোকে তাৰ পিছতে 12 নম্বৰ কৈছে তোমালোক আও মাত্ৰাও কো পহচানে শিখে আৰু অভ্যাস কৰে কি কৈছে আহা এই মাত্ৰাবিলাক চিনি লওঁ আৰু শিকু আৰু লিখু লিখা গৈছে তোমালোক কৈছে যেনেকৈ অ টো আৰ পৰা আকাৰ হয় এ পৰা একাৰ ঐ পৰা ঐকাৰ ও পৰা উকাৰ ও পৰা ঔকাৰ এটো ছোট উ বুলি কয় যে ছোট মানে সৰু উ যেনেকৈ আমি হস্ৰ উ কোন হয় এটো বড় উ বড় দীৰ্ঘকাৰ উকাৰ দীৰ্ঘকাৰ ইকাৰ এটো হস্ৰই মানে ছটই বৰই এনেকৈ হিন্দীত হয় ছটই বৰই এটো তেনেকৈ অং অ এনেকৈ তোমালোকে ইয়াতে লিখি দিছে কৰ পৰা কা কে কি এনেকৈ তোমালোকে এইকেইটা এই শব্দ তোমাক লিখিব কৈছে লিখিব পাৰিবা তোমালোকে অক্ষৰত আকাৰ একাৰ এনেকৈ ঐকাৰ এনেকৈ তোমাক এইটো লিখিব পাৰিবা তোমালোকে লিখি ল'বা ঠিক আছে তাৰপিছতে 13 নম্বৰ দিছে আও সুলেখ লিখা মানে হাতৰ আখৰ তোমাক লিখিব এই হামে পেৰ পধে लगाना चाहिए এইটো শব্দ তোমালোকৰ বাক্যত লিখিব কৈছে তাৰ পিছতে আহিলে নেক্সট ইয়াতে চোৱা এটো কে নম্বৰ হ'ব 14 নম্বৰ তোমালোক আছে আও 12 अक्षरी का प्रयोग देखे और लिखे গৈছে 12 अक्षरी মানে কি হয় 12 अक्षरी মানে যে সকলো যিবিলাক স্বৰ মাত্ৰা আছে নহয় অ আ কে আকাৰ ইকাৰ হেবিলাক 12 अक्षरी বুলি কয় এই 12 अक्षरी আকাৰ ইকাৰ এইবিলাকৰ প্ৰয়োগ আমি দেখো আৰু চাও আৰু লিখো গৈছে যেনেকৈ তোমালোকে আৰ পৰা আম নাম কাম ৰাম এনেকৈ বাকি তোমাৰ লিখিবলৈ কৈছিলে মই লিখি দিলো এতে দাম সাম লাল কান এনেকৈ লিখিব গৈছে ইৰ পৰা হসৈকা বা দিন গিন মিল কিতাপ চিৰ কবি ৰাহি তিথি এনেকৈ এটো হসৈ ছোট বৰই কনে দীঘই আমি অসমীয়াত ক'বলৈ গ'লে চিল ঝিল তিতলি বিজলি আমি লিখিলো খিৰা মিৰা পিলা পানী এনেকৈ তোমালোকক এটো উ সুপ কুচ দুখ গুৰিয়া পুত্ৰ কুল খুচ স্মুখ এনেকৈ শব্দ আমি লিখি লৈছো তোমালোকে আৰু লিখি ধাই শব্দ আছে তোমালোকে লিখিব পৰা নিজে তথাপি মই তোমালোক লিখি দিছো আতে তাৰ পিছত এটো আছে উ দুটো কি বড়ো দীৰ্ঘ আমি অসমীয়াত ফুল দুধ ঝোলা লহু সুহা আলু ভালু ধূপ এনেকৈ ৰি বা মৃগ তিন্ন বৃক্ষ কৃপা এইকাৰ পৰা কেলা মেলা চেৰ জেল ঐকাৰ পৰা তেনেকৈ ইয়াত আছিলে বেল পেৰ সৰি এইকাৰ ঐকাৰ সৰি बैल पेड़ थैला सैनिक তেনেকৈ মেইনা মানে মইনা চৰাই জেসা কেসা পেসা এনেকৈ আৰু উকাৰ পৰা চোৰ টোটা কোন কোট ওকাৰ পৰা মৌসম মৌকা নৌকা ফৌজ অং বা শংখ বন্দৰ পতংগ অন্দা পতংগ মানে গম পাইছানে পতংগ মানে হৈছে এইখন যোনখন আমি শিলা বুলি কওঁ যে অ পৰা পাত স পুনৰ দু আমি নম অন্তত শত ফলত এইবিলাক আমি লিখিব পাৰো ঠিক আছে তাৰ পিছতে আহি তোমালোকে ইয়াত হেখত আহিছে চোৱা 15 নম্বৰ আও ইন पर ध्यान দে এইটো ৰ যদি ৰ যদি উ মানে এইটো ছোট উ মানে সৰু উ টো হয় তেতিয়াহলে ৰু এটা ৰৈ ৰু আমি অসমত ৰৈ ৰুৱে হয় আৰু ৰৈ দীঘ ৰু কয় যে আমি তেনেকৈ ৰৈ দীঘ ৰু মানে দীঘৌকাৰ যেটা নেকি বড়ো হতে ৰু হয় যেনেকৈ ৰূপয়া গুৰু ৰুগ্ন ৰুদ্ৰ ৰূপ ৰুমাল ৰূপক ৰুৰ এনেকৈ আমি ইয়াতে তোমালোকৰ ৰুৰ আগত তিনিটা শব্দ লিখিছে ৰূপয়া আমি চৰিয়াত এটা আহি গ'ল ৰূপ মই আসলে এটা শব্দ আমি লিখি পালো ৰূপয়া ৰুচি ৰুধিৰ এনেকৈ আকৌ ৰূপ আৰু ৰূপ ৰুষ্ণা অমৃত এনেকৈ লিখি লৈছো ঠিক আছে আৰু তোমালোকে লিখিলো তোমালোকে যে লিখা নাই তাহলে লিখি ল'ব পাৰা একেবাৰে হেখত আহিলে তোমালোকৰ লাষ্টৰ পেজত আছে এটা চোৱা কি আছে এতে आओ देखे पढ़े और सीखे आहा চাও আৰু পঢ়ো কৈছে স ঝ ন ত থ ধ
ৰ দ এইবিলাক তোমাৰ শব্দ আছে পঢ়িব পাৰিবা চাগে তোমালোক পঢ়িব কৈছে কৰিবলৈ দিয়াৰ পিছত তোমালোক এইটো আহে চোৱা আও ইন বৰ্ণ আছে শব্দ তোমালোক কেইটামান ইয়াত ল ম ক ন গ ব ত ন ত ৱ প এই শব্দ কেইটা তোমালোকে শব্দ বনাব কৈছে আমি ইয়াত কলম কমল মানে পদম তোমাৰ লিখা আছিলে বাকিটাত ভৰাব কৈছিলে আমি লিখিছো কমলপাঠি কলম আছে ক লম কলম লিখিব পাৰো নমক লিখিব পাৰো পৱন লিখিব পাৰো বটন লিখিব পাৰো মগন এইটা আমি তোমালোকক ইয়াত কৈ দিছো তোমালোকে যে কৰা নাই কৰি লবা হবনে তাৰপিছতে তোমালোকে দিছে যে কি ইয়হ কলম হে ইয়হ কলম নাহি মানে ইয়হ মানে এইটো যেতিয়া নেকি কোনটা বস্তু কি হয় ওচৰত থাকে তেহলে এইটো বুজাবলৈ ইয়হ হয় আৰু ৱ ফুল হে হাউপা ফুল মানে দূৰত হাউটো হাউপা হাউখিনি এনেকে দূৰটো বুজাবলৈ কি হয় ৱ ব্যৱহাৰ তুমি জানাই চাগে ইয়হ মানে এইটো কলম হয় ইয়হ কলম মানে এইটো কলম ৱ ফুল হয় ফুল হে হৈছে হাউপা ফুল এনেকে ইয়হ কলম নে এইটো কলম নহয় হয় ৱ কলম হে হাউটো কলম ঠিক তেনেকে ওচৰত থকা হলে কি হয় ইয়হ হ'ব আৰু দূৰত থকা হলে ৱ হ'ব ইংৰাজীত দিছ আৰু ডেট নিচিনা ইয়হ এইটো যে ওচৰত আছে অনাৰটো ওচৰত আছে ইয়হ অনাৰ হে এইটো কি হয় অনাৰ হয় অনাৰ বা কি বুলি কয় এইটো আমি কি কওঁ অসমীয়াত ডালিম টেবুলখন সাপোজ দূৰত আছে আমি কি কওঁ ৱ টেবুল হে হাউখন টেবুল তেনেকৈ ক'ব পাৰো ঘড়ীটো সব ওচৰত আছে ইয়হ ঘড়ী হে মানে এইটো ঘড়ী হয় এনেকৈ ওচৰত হলে ইয়হ হ'ব আৰু দূৰত হলে ৱ হয় ঠিক আছে বাৰু আজি আমি তোমালোকৰ এইখিনি আছে তোমালোকে শব্দ অৰ্থ দিছে ইয়াতে তোমালোকৰ অভ্যাসমালা আছিলে এইবিলাক আমি কৰিলো তোমালোকে যদি বুজি পোৱাত কিবা থাকি গৈছে তোমালোকে বুজিবাত কিবা অসুবিধা হৈছে কৰা আমি পাঠটো পঢ়োতে বা এই অভ্যাসমালাবিলাক পঢ়োতে যদি তোমালোকে কিবা অসুবিধা পাইছা বুজি পোৱাৰ অসুবিধা পাইছা তোমালোকে যদি তেনেকুৱা কিবা হৈছে কমেন্ট কৰিবা নেক্সট টাইম আমি সকলোবিলাক সুন্দৰকৈ আলোচনা কৰিম বা নেক্সট ভিডিঅ'বিলাকত আমি সেইবিলাক দূৰ কৰিম হয়নে আৰু তোমালোকে ইয়াৰ উপৰি এই পাঠটোতে হওক বা আন পাঠত যেনেকুৱা তোমালোকৰ এইটো হিন্দী হওক ইংৰাজী অসমীয়া যিকোনো ছাবজেক্টত তোমালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰা কমেন্ট কৰিবা আৰু কেনেকুৱা পাইছা ভিডিঅ'টো কমেন্ট কৰিবা ঠিক আছে আৰু তোমালোকে ভিডিঅ' যদি ভাল পায় এটা লাইক কৰিবা আৰু নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বেল আইকনটো দবাই দিবা কাৰণ কি হয় তেতিয়া তোমাৰ নতুন ভিডিঅ' দিয়ালে তোমাৰ নটিফিকেশ্যন পাই যাবা আৰু তোমাৰ ভিডিঅ'টো লোকেলকে চাব পাৰিবা সবতছে প্ৰথমে চাব পাৰিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'